বৃদ্ধ যদ্যপি ঈশ্বৰ অংশত প্ৰভু হৈ অন্ধ ঈশ্বৰৰ অংশ হৈও কেতিয়াবা অন্ধ হ'ব পাৰে মই উদাহৰণ এটা দিওঁ তেতিয়া আপোনালোকে বুজি পাব ৰামে ৰাৱণক বধ কৰিলে সীতা উদ্ধাৰ হ'ল ৰামেশ্বৰমত ৰামে সভা পাতিলে লংকাৰ যুদ্ধত যিসকলে সহায় কৰিলে তেওঁলোকক উপহাৰ দিয়া হ'ব তেতিয়া ৰামে লক্ষ্মণ আৰু হনুমানক ক'লে ভাই লক্ষ্মণ তুমি এই বালিৰ পুত্ৰ অংগদক মাতি আনা মই ইয়াক দেখা নাই ক'ত বা আছে হনুমানক ক'লে ভাই হনুমান তুমি এটা কাম কৰা আমাৰ সৈন্যবিলাকক তোমাৰ মায়ে বৰ উৎসাহ দি আছে আৰু হনুমানৰ মাকে সৈন্যবিলাকক বৰ শুশ্ৰূষা কৰিছিল উৎসাহ দিছিল গতিকে তুমি তোমাৰ মাক মাতি আনা গৈছা লক্ষ্মণে অংগদক যেতিয়া মাতিব গৈছে অংগদে তেতিয়া কৈছে মই যিটো বস্তু খুজিম সেয়া জানো ৰামে দিব পাৰিব তেতিয়া লক্ষ্মণে কৈছে আমি নোখোলাকে ৰামক কাণে কাণে ক'লে হ'ব কিন্তু তুমি যাব লাগিব তেতিয়া বালিৰ পুত্ৰ অংগদে সেই ৰামক কাণে কাণে কৈছে যদি দিয়া মোক এটা বস্তু দিলে কি লাগে তোমাক ৰামক কাণে কাণে কৈছে পিতৃ বৈৰীৰ প্ৰতিশোধ লাগে তুমি মোক পিতৃ হত্যা কৰিছিলা গতিকে এতিয়া তুমি মোক বৰ দিয়ে যাতে মই তোমাক হত্যা কৰিব তেতিয়া ৰামে কৈছে অহা জীৱনত তুমি জননামে বিয়া ধাবা মই কৃষ্ণ এতিয়া অংগদৰ খেলখন গ'ল এবাৰ হনুমানে গৈ পেলাই বান্দৰী মাকক মাতিছে হনুমানৰ মাকৰ নাম অঞ্জনী মা ৰামে নহয় আপোনাক মাতিছে কিয় মাতিছে মানুহৰ সমাজত বান্দৰীৰ কি কাম নহয় যুদ্ধত তুমি বৰ সহায় কৰিছিলা ন সেইকাৰণে তোমাক বোলে উপহাৰ দিছে দিব পাৰে তেতিয়া হনুমানৰ মাকে হনুমানক কৈছে তিনি মূৰ্খ য'ত একেলগে থাকে তাত বান্দৰী নাযায় বুলি ক'ব তিনিটা মূৰ্খ য'ত একেলগে থাকে তাত মোৰ মা নাযায় বুলি ক'ব আৰু হনুমানে সেই ৰামক কৈছে শ্ৰীৰাম মোৰ মায়ে কৈছে তিনিটা মূৰ্খ য'ত একেলগে থাকে তাত বান্দৰী নাহে তেতিয়া ৰামে হনুমানক কৈছে এক নম্বৰটো মই আৰু বাকী দুটা কোন শেষ খবৰ কাৰণে মানুহ মাতি ৰামে নিজে কৈছে এক নম্বৰটো মই বাকী দুটা কোন এটা মই গম নাপাওঁ সেইকেইটাৰ কাৰণে মানুহ মাতি মই একো বেয়া পাওঁ তেতিয়া অঞ্জনী আহি পেলাই কৈছেগে যত দৰকাৰ আমাৰ নেগুদা হ'ব ৰামে বহিবৰ কাৰণে আসন বঢ়াই দিছে বোলে আপোনালোকে বহা এখন আনি কেনেকৈ বহিম এই নেগুদালে অশান্তি নহয় এটা কথা দেই মই ধেমালিকে কৈছো দেই সঁচাকে নহয় আমাৰ যদি একোডাল পিছফালে নেগুৰ থাকিলেহেঁতেন তে দৰ্জীবিলাকৰতো দাম আৰু বাঢ়ি গ'লেহেঁতেন আৰু নেগুৰডাল কোনে কেনেকৈ ৰাখিলেহেঁতেন ভাবকচোন এবাৰ কোনোবাই আগফালে কোনোবাই কাষলৈ চেপেৰে কোনোবাই ৰঙীন কাপোৰ পিন্ধি কোনোবাই কিকিটা বেলেগ বেলেগ কালাৰ লগাই চুলি লগাই কালাৰ লগাই পেলাই কম ফেশ্বন হ'লহেঁতেন তেতিয়া বান্দৰীয়ে কৈছেগে জটৰ আমাৰ নেগুৰডাল এই নেগুৰডালৰ কাৰণে আপোনালোকে জলবায়ু তাত বহিব নোৱাৰো তেতিয়া হনুমানে নাটক মই যে মই শিকাব লাগে নেগুৰডাল পকাই নিজৰ নেগুৰৰ পকাই বান্দৰ মাতৃ বহিল তেতিয়া অঞ্জনে কৈছে এক নম্বৰ মূৰ্খ মোৰ ল'ৰাটো মহেন্দ্ৰ পৰ্বতৰ মাজেৰে এক জাপ মাৰি লংকা পাব পাৰে সীতা নাহৰি ক'ব পাৰে তাইক দাঙি নিলে অকল লেঠা চেচ সীতাক দাঙি নিলে অকল লেঠা চেচ ইমানবিলাক মানুহ নমৰিলেহেঁতেন হয়নে বোলে দুই নম্বৰ কোন তেতিয়া কৈছে ক'ব বেয়ালৈকে খং কৰে নেকি ৰামে কৈছে ক তেতিয়া অঞ্জনে কৈছে দুই নম্বৰটো হ'ল দশৰথৰ দ্বিতীয় পুত্ৰ লক্ষণ একদম তৰ্জন কৰিছে মই কেনেকে মূৰ্খ হম তেতিয়া কৈছে ৰাম যেতিয়া সোণৰ হৰিণ বিচাৰি গ'ল তেতিয়া কি কৈ কৈছিল তোমাক বোলে যিকোনো মূল্যৰ বিনিময়ত তুমি বৌৰাক ৰক্ষা কৰিবা আৰু লক্ষ্মণে কি হ'ল সীতাৰ গালি খবনে খাই ৰামক বিচাৰি গ'ল তেতিয়া লক্ষ্মণক সুধিলে তুমি জানো ভগৱন্তৰ অংশ নোহোৱা ৰাম জানো ভগৱন্তৰ অংশ নহয় বোলে হয় তেতিয়াহ'লে তুমি মায়া মৃগৰ পাছে পাছে দৌৰি যোৱা ৰামক বিচাৰি কিয় গৈছিলা বোলে সীতাই মোক অলপ বেয়াকে গালি কৈছে তুমি যদি সীতাক এৰি থৈ নগলাহেঁতেন ৰাৱণে সীতাক অপহৰণ কৰিব নোৱাৰিলে
দ্বিতীয় মুখ্য তুমি এইবাৰ পলে ৰামৰ পাল্লা মহাৰাজ দাসৰথী নন্দন ৰঘুপতি ৰাঘৱ আপুনি কৈছিলে এক নম্বৰ সঁচাকে আপুনি এক নম্বৰ তুমি কি জানে বোলে মই দুটামান কথা কলি বোলে ধাতু কেইবিধ তেতিয়া ৰামে কৈছে ধাতু 8 বিধ কোন ৰূপ তাম বৰ্ণনা কৰিম এটা কৈছে ধাতুবোৰ জড়নে চৈতন্য বোলে জড় ধাতুৱে ঘাঁহ খায় নেকি বোলে নাখায় ধাতুৱে খোজ কাঢ়ে নেকি বোলে নাকাঢ়ে ধাতুৱে কথা কয় নেকি বোলে নকয় ধাতুৱে হৰিণৰ চিঞৰে নেকি বোলে নিচিঞৰে যদি ধাতুৱে কথা নকয় খোজ নাকাঢ়ে ঘাঁহ নাখায় হৰিণৰ নিচিঞৰে তেনে সোণৰ হৰিণৰ পিছে পিছে আপুনি কি দৌৰিছিল হৰিণটোতো সোণৰ আছিল ন কাৰণ স্বৰ্ণ মৃগ বুলি কৈছে স্বৰ্ণ বৰ্ণ মৃগ বুলি কয় স্বৰ্ণ বৰ্ণ মানে কেইটা সোণ বৰণীয়া আৰু সোণৰ হৰিণ দুটা বেলেগ কথা নহয় সোণৰ হৰিণ মানে সোণ নামৰ ধাতুটোৰে বনোৱা হৰিণ আৰু স্বৰ্ণ বৰ্ণ মৃগ মানে সোণ বৰণীয়া হৰিণ তেতিয়া যদি ধাতুৱে কথা নকয় নদৌৰে ঘাঁহ নাখায় ছাগলী বা হৰিণৰ দৰে নিচিঞৰে নেবেবায় তেতিয়াহ'লে সোণৰ হৰিণৰ পিছে পিছে তুমি কিয় দৌৰিছিলা পৰিগল খণ্ডত সেইকাৰণে কৈছে ঈশ্বৰৰ অংশ প্ৰভু হৈ অন্ধ এই ঈশ্বৰৰ অংশ হৈও ৰামে কি কৰিছে ফাউল কৰিছে নে নাই সেইকাৰণে বাল্মীকিয়ে ক'ব লগা হ'ল হেম সদা পৰিগুণ অভিষ্ট দহন তীৰ্থস্বৰীম বৃত্তাত্মম প্ৰণতম ভবন্দে মহাপুৰুষ তেইশ্বৰণ মায়া মৰিণম দৈত্যে বন্দে মহাপুৰুষ তেইশ্বৰণ সীতা আইক সন্তুষ্ট কৰিবৰ কাৰণে জগতৰ ঈশ্বৰ ৰামে পৰম ব্ৰহ্মৰ অংশ হৈও মায়া মৃগৰ পাছত দৌৰি দেখুৱাইছে আৰু আমি কোন পালেনে ভাল পুৰহি গছৰ ওলালে এতিয়া চাওক একো একোটা শাৰীত কিমান ডাঙৰ ডাঙৰ কথা সোমাই আছে গতিকে আমি বাপজনক আকৌ আগবাঢ়িবলৈ সেৱা ধৰিছোঁ দেহগোটইটো যে চৌদিশতত্ৰ মিলি ঐ হাক জানিলে লোক ক্ষেত্ৰ বিদ্ৰোহী দেহে যায় জীৱ ভৈলা উপগত প্ৰেমে চৰিত্ৰ তিনি গুণে থাকি কৰ্মেন্দ্ৰিয় প্ৰবত্ৰ নিচাৰ অহংকাৰে জীৱ তাতে বন্ধ
হতাক মৰ্ম হতাক কৰ্ম বুলি যি কৰ্মত বন্ধনুহে তাক বিদ্যা বুলি যিটো নিবিত্ৰি কহে শাস্ত্ৰক পঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ পঢ়িয়া প্ৰকৃত নুহে যেন শিল্প পঢ়িলে বস্তু জানি উহুৱে উঠা চিকা পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ মিত্ৰ বিষয়ক নিৰোধিলা ইন্দ্ৰ বুলি মন একান্ত বিশ্বাস কৰি পাপা মামা কেতিয়াবা ভিডিঅ' কৰি আছে আৰু দেখোন 11 ছেকেণ্ডহে হৈছে 12 মিনিট 7 ছেকেণ্ড ঈশ্বৰে বিশ্বাস এঘণ্টা 60 মিনিটহে হ'ব পণ্ডিত এতে বুলি দেহ গজে কৰিলো আগ অক্ষেত্ৰ বৰ মৰ্ম কহো শুনাম কৃষ্ণই অৰ্জুনক কৈছিল দেহ গোটা ইটো যে চৌকিত মিলি ইহঁত জানিলে লোক ক্ষেত্ৰবিদ বুলি এই দেহটোক যিসকলে জানে ইয়াত 24টা তত্ত্ব আছে সেইজনেই ক্ষেত্ৰবিদ দেহে যায় জীৱ যদি ভুলে উপগত তেৱেকে সত্য নহয়ে মহতাদি তত্ত্ব যেতিয়া এটি দেহত জীৱাত্মাৰ উপস্থিতি থাকে তেতিয়া সেই দেহটো চৈতন্য হৈ থাকে যি মুহূৰ্ততে এই জীৱাত্মাক ওলাই যায় সেয়া মৃতদেহত পৰিণত হয় ধৰি লওকচোন এগৰাকী বুঢ়ী মানুহ আপোনালোকৰ গাঁওখন কাষৰ গাঁওখনো আছে তেওঁৰ নাম আছিল হৰবৰী আৰু তেওঁৰ স্বামীৰ নাম হ'ল ইষ্টদেৱ আৰু ইষ্টদেৱ নামৰ স্বামীজন থকালৈকে সেই বুঢ়ী মানুহগৰাকীয়ে কপালত সেন্দুৰৰ ফুট লয় আৰু মই আইতাগৰাকীক আইতা বুলি মাতো বুঢ়ী মানুহগৰাকী এদিনাখন দেখিলোঁ আইতাৰ কপালত ফুট নাই সেন্দুৰ লোৱা নাই তেতিয়া মই বুজিলোঁ তেওঁৰ স্বামী মৃত্যু হৈছে ইষ্টদেৱ নামৰ স্বামীজন থকালৈকে সেই বুঢ়ী আইতাগৰাকীয়ে কপালত চুলিত খেউতা ফালি খেউতাত সেন্দুৰ আৰু কপালত সেন্দুৰ জোৰফুট পিন্ধিছিল আইতাৰ উকা কপালখন দেখি মই গম পালোঁ আইতা বিধৱা হয়নে এতিয়া যদি আখৰ হিচাপে কাহিনী কৰাটো কি হ'ব হৰবৰী আইতাজনৰ
নামৰ প্ৰথম আখৰটো কি বাৰু তালে খ সেন্দুৰখিনি ৰঙা হয়নে নহয় ৰঙা সেন্দুৰৰ পৰা মই কি আনিম ৰ আৰু আইতাৰ স্বামীজনকে নাম কি আছিল ইষ্টদেৱ দীৰ্ঘইটো লৈ আনকচোন বুঢ়ী মানুহজনীৰ নামৰ পৰা মই তালে খটো আনিছো ৰঙা সেন্দুৰৰ পৰা ৰটো আনিছো এতিয়া বুঢ়ীৰ গিৰিয়েকৰ পৰা মই নামৰ আখৰৰ পৰা প্ৰথম আখৰ আছে দীৰ্ঘই লগ লগাই দিয়ে তিনিটা আখৰ কি হ'ব শ্ৰী তালে খ পেট কাটা ৰ ইটো লগ লগাই দিয়ে কি হ'ল শ্ৰী অৰ্থাৎ যেতিয়ালৈকে স্বামী যে আছে কপালত সেন্দুৰ আজি মুহূৰ্ততে ইষ্টদেৱ নামৰ স্বামীৰ মৃত্যু ঘটিল ৰঙা সেন্দুৰৰ প্ৰয়োজন নহয় ইও গ'ল ৰও গ'ল ইষ্টদেৱ নামৰ স্বামীৰ মৃত্যু হ'ল আৰু ৰঙা সেন্দুৰৰ প্ৰয়োজন নহ'ল বুঢ়ীৰ কপাল উকা হৈ গ'ল গতিকে মৌজাদাৰৰ মাক মৰিলেও খ গাঁওবুঢ়াৰ ঘৰৰ ক্ষীৰতী গাইজন সাপে খুটি মাৰিলেও খ আমি কি কওঁ মৌজাদাৰৰ ঘৰৰ খটো নিলে নে বোলে পুতেক চিৰালৰ পৰা আহি পৰা গাঁওবুঢ়াৰ ঘৰৰ খটো নিলে নে বোলে পৌৰসভাৰ পৰা গাড়ী আহি পৰে আজিকালি ফুটিবৰ জেগা নহয় অৰ্থাৎ মানুহ মৰিলেও খ গৰু মৰিলেও খ বুজিলে খ শব্দে শৰীৰ ৰ শব্দে ৰমন ঈশ্বৰ শব্দে ই পদে ঈশ্বৰ গতিকে ঈশ্বৰ থকালৈকে আমাৰ নামৰ লগত কি আহিব শ্ৰী ঈশ্বৰ এৰা দিলে তালে পখটো থাকিব ই আৰু ৰ নহয় খ বুলি নহয় জানো নশ্বৰ শৰীৰ তিনিটা শব্দ লগ লাগিলে মানুহৰ নাম হয় জীয়াই আছো কাৰণে পৃথিৱীৰ আকাশৰ তলত পৃথিৱীৰ ওপৰত আছো কাৰণে নামৰ লগত শ্ৰী মাক দেউতাকে থোৱা বা জ্যোতিষে দিয়া নামটো আৰু জাতিগত উপাধি লগ লগাই দিয়ক নামটো হ'ব উপাধিটো বাদ দিয়কচোন আগত শ্ৰীটো থাকিল মাজত নামটো থাকিল এতিয়া আপোনালোকে এছটি এছচি অবিচি বেলেগ কৰিব পাৰিব নেকি নায়ক আৰু উষাখন নায়ক আৰু নিশাখন হৰিভক্ত সকলো সমান উপাধি বাদ দিলে চব মানুহ এখেতৰ বাদী বৰ্মন মোৰ বাদী ব্ৰহ্ম দুটাটো ব আমি দুজন যেতিয়া পৃথিৱী এৰি যাম আমাক যেতিয়া নদীৰ পৰা দাহন কৰিব চাইখিনি বগা হৈ থাকিব নেকি এখেতৰ বাদী গোস্বামী এখন সত্ৰৰ সত্ৰাধিকাৰ মই আকৌ আহোম মানুহ মোৰ বাদী গোহাঁই আমাক দুজন দাহন কৰাৰ পিছত চাইখিনি গোলকীয়া হৈ থাকিব নেকি এখেত অসমত থাকে এখেতৰ বাদী হাজৰিকা মই ৱেষ্ট বেংগলত থাকোঁ মোৰ বাদী হালদাৰ হালদাৰ বুলি পঠিয়াইছে ন এতিয়া এখেতক আৰু মোক দাহন কৰাৰ পিছত চাইখিনি হালধীয়া হৈ থাকিব নেকি এখেতৰ বাদী কলিতা মোৰ নাম কুলশ্ৰেষ্ঠ মই ইউপিত থাকোঁ আমাক দাহন কৰাৰ পিছত চাইখিনি কলা হ'ব নেকি গতিকে এইবোৰ আমাৰ ভাৱনা মাত্ৰ গতিকে সেই ভাৱ এৰিব লাগিব কোন এছটি কোন এছটি কোন অবিচি এই ভাৱ এৰিব লাগিব ক্ষেত্ৰত হ'ব লাগিব দেহটোৱে ক্ষেত্ৰ আৰু এই দেহটোৰ বিষয়ে যিয়ে জানে তেওঁ ক্ষেত্ৰজ্ঞ গতিকে শাস্ত্ৰ পঢ়িলেই শিল্পকাৰ হ'ব নোৱাৰি শিল্পী হ'ব নোৱাৰি মাটিৰ বাচন কেনেকৈ বনায় সেই মই কিতাপ এখনত পঢ়িলেই অহা কাইলৈৰ পৰা যদি মই চাহ এখন কিনি আনো ঘটি বাতি টেকেলি বাদ দিয়ক আটাইতকৈ সহজ কাম কি বাৰু মাটিৰে বনোৱা আটাইতকৈ কি কাম সহজ বাৰু জানেনে আপোনালোকে মাংস মানুহবিলাকে জানিব লাগে গাত যেতিয়া লেঠা থাকে মাটি টুকুৰ খাই কি কৰা বুলি কয় তোমাৰ ঘৰত পায় মাটিৰে নবনাই জানো কিছুমান মাইকী মানুহে মাটি দেখাই জানো হয় নাই সেই টুকুৰাও মই বনাব নোৱাৰিম কিতাপ পঢ়ি মই সেই টুকুৰাও বনাব নোৱাৰিম কাৰণ সেই টুকুৰা কি মাটিৰে বনাব তাকো দেখি পোৱা নাই গতিকে কিতাপ পঢ়ি পেলাই শিল্পী হোৱাটো সহজ কাম নহয় সেইকাৰণে ভাৰতীয় সংস্কৃতিৰ চাৰিটা স্তম্ভ আছে বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে শাস্ত্ৰ অধ্যয়নৰ বস্তু তন্ত্ৰ অভ্যাসৰ বস্তু কলা পিতৃ মাতৃয়ে সন্তানক দিয়ে মোৰ দেউতা যদি কুমাৰ আছিল তেতিয়াহ'লে মই কুমাৰ হ'ম শিকিম চাকখন কেনেকৈ ঘূৰাই ঘটিটো কেনেকৈ হ'ব টেকেলিটো কেনেকৈ হ'ব ঘৰটো কেনেকৈ হ'ব ফলটো কেনেকৈ নহয় জানো
মোৰ দেউতা যদি কমাৰ আছিল উত্তপ্ত জুইত কাষত থাকি পেলাই কেনেকে কষ্ট কৰে মই জানিম। মোৰ দেউতাই যদি সৰ্থেবাৰীৰ পঢ়া নাছিল কেনেকে কাঠনামৰ মিশ্ৰ ধাতুটোৰে কাঁহী বাতি গতিকেলি গঢ়ে মই জানিম। মোৰ দেউতাৰ ঘৰ যদি হাজোত হয়, দেউতা যদি মৰিয়া হয়, তেতিয়াহ'লে মই জানিম যে পিতলৰ বাচন বৰ্তন গঢ়ে তাক মৰিয়া বুলি কয়। মোৰ দেউতা যদি কলম কবিলি পাৰত মৎস্য চিকাৰ কৰিছিল, তেতিয়াহ'লে জাল বুব আৰু জাল মাৰিব, পলমি ধৰিব মই জানিম। নহ'লে ঘাট জাল, এৱলি জাল, খেৱালি জাল, লাঙি জাল, ভগলঙি জাল মই বুজিয়েই নাপাওঁ। পাম নেকি? গতিকে আকৌ কৈছো, বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে, শাস্ত্ৰ অধ্যয়নৰ বস্তু, তন্ত্ৰ অভ্যাসৰ বস্তু, কলা পিতৃ মাতৃয়ে সন্তানক দান কৰে। এই গীতাখন যদি ৰন্তু শইকীয়াই নপঢ়িলেহেঁতেন, মই যদি এই গীতাখন ইয়াৰ আগত আৰু বেলেগ জনা মানুহৰ লগত লগ লাগি নপঢ়িলোহেঁতেন, তেতিয়াহ'লে এই 13 নম্বৰ অধ্যায়টোত কি কি আছে মই আপোনালোকক বুজাই দিব নোৱাৰিলো। মানে ইয়াৰ আগত নিশ্চয় মই পঢ়ি পাইছো, কাৰণ গৃহস্থই মোক নিমন্ত্ৰণ দিওঁতেই কৈছে, বাপজন অহা ইমান তাৰিখ আপুনি মুকলি আছেনে? মই কৈছো তাত আগদিনাখন মই ৰহাত থাকিম। তাৰ পাছত সুধিছে, আমাৰ গৃহত গীতা ভাগ পাঠ কৰাবলৈ মনস্থ কৰা হৈছে, আপুনি গীতা শাস্ত্ৰ অধ্যয়নত বহেনে? মই চেষ্টা কৰিছা। যদি মই ক'লোহেঁতেন যে গীতা মই পঢ়ি পোৱা নাই, গৃহস্থ কৰে বাৰু আপুনি শ্ৰোতা হিচাপে আহিব। গীতা যদি মই পঢ়িয়ে নাপালোহেঁতেন, মোক এইখন মঞ্চত মাতিলেহেঁতেন। সেইকাৰণে কি কৈছে, শাস্ত্ৰ অধ্যয়নৰ বস্তু। আৰু গীতা কিমান প্ৰকাৰৰ আছিল, আগবেলা যিসকলে মহানুভৱ উপস্থিত আছিল তেওঁলোকে নিশ্চয় শুনিলে নে নাই? আগবেলা কোন কোন আছিল বাৰু? কি কৈছিলো নে পাহৰি গ'ল? মায়াৰ কথা কমকে ক'ব, ভাল কামত বেছিকে ব্যৱহাৰ কৰিব, ফুটা বাল্টি আৰু কলহত পানী তলে নাথাকে। যদি নিজকে ভাবিছে ফুটা কলহৰ বাল্টি, পাৰিলে জ্বালাই কৰি ল'ব, নহ'লে কিন্তু আপোনালোকে খুনাতেই থাকি যাব। আগবেলা কৈছিল, আকৌ ৰিপিট কৰিছো, গীতা, গংগা, সত্যা, সাবিত্ৰী, ব্ৰহ্মবলী, ব্ৰহ্মবিদ্যা, ত্ৰিসন্ধ্যা, মুক্তিগহিনী, অৰ্ধমাত্ৰা, চিদানন্দ, ভৱাগ্নি, ভ্ৰান্তিৰেখিনী, বেদত্ৰী, তত্ত্বাৰ্থ, জ্ঞানমঞ্জুৰী। আগবেলা মধ্যাহ্নকালিকা কোনোবা যদি নাথাকিবও পাৰে, বিশেষ কাৰণবশতঃ এতিয়াহে আহিছে, তেওঁলোকৰ কাৰণে পুনৰ মই ৰিপিট কৰিছো, গীতা, গংগা, সত্যা, সাবিত্ৰী, ব্ৰহ্মবলী, ব্ৰহ্মবিদ্যা, ত্ৰিসন্ধ্যা, মুক্তিগহিনী, অৰ্ধমাত্ৰা, চিদানন্দ, ভ্ৰান্তিৰেখিনী, বেদত্ৰী, তত্ত্বাৰ্থ, জ্ঞানমঞ্জুৰী। গীতানো কি? এই বিষয়ে মই ধুনীয়া এটা পৰীক্ষা দিছে। এখন বগা কাগজত এডাল কাঠ পেঞ্চিলেৰে 50 বাৰ গীতা শব্দটো লিখক, আৰু উশাহ নোলোৱাকে একে উশাহতে গীতাটো 50 বাৰ মাতক। গীতা 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 গীতা। এবাৰ কাণখনক সোধক, তই কি শুনিলি আৰু মই কি গালো? তেতিয়া কাণখনে কি ক'ব? টিয়াক 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 টিয়াক। অৰ্থাৎ গীতা শব্দৰ অৰ্থ হ'ল ত্যাগ। গীতাৰ অৰ্থ ক'ত লিখা আছে? তৈতৰীয় উপনিষদত লিখা আছে। কি বুলি কৈছে তৈতৰীয় উপনিষদত? তেন তক্তেন ভুঞ্জিধা মা বৃদ্ধা কষ্ট সিদ্ধনম। ত্যাগৰ ভাৱত থাকি অন্যক অসুবিধা নিদিয়াকে অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি সদাক স্বজাতিৰ কল্যাণমূলক কৰ্মত নিজকে নিয়োজিত কৰা আৰু অকৰ্ম বিকৰ্মৰ পৰা নিজকে আঁতৰাই ৰখা ভাৱনাটোৱে হ'ল গীতা। আৰু গীতাৰ মূল অৰ্থ ত্যাগ। এই গীতা ক'ত আছে সেই কথা গীতাৰ প্ৰাৰ্থনাত উল্লেখ কৰা আছে। পাർത്থায় প্ৰতিবিদিতাম ভাগৱতেন নারায়ণেন স্বয়ং ব্যাসেন গতিনা পুনৰমণিনা মধ্যে মহাভাৰতম। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাখনেই বিপৰীত পক্ষত আপোন মানুহবোৰ দেখি
উদাহৰণস্বৰূপে পিতৃসম, ভাতৃসম, জ্যেষ্ঠসম, জোঁৱাই সদৃশ, মোমাই সদৃশ, ভতিজা সদৃশ, নাতি সদৃশ, সখী সদৃশ আপোন মানুহবোৰ বিপৰীত পক্ষ দি মৰ্মাহত হৈ ৰথৰ পিছফালে বহি দিলে। হাতৰ ধনুখন পৰি গ'ল। বেজাৰত হতাশাত ভাগি পৰা অৰ্জুনক, হতাশ হোৱা অৰ্জুনক পুনৰ প্ৰভূত দিবলৈ, পুনৰ উৎসাহ দিবলৈ তেওঁ কি কৰিলে? কৃষ্ণই অমৃতময় বাণীৰে তেওঁক উজ্জীৱিত কৰিলে। সেই বাণীসমূহ কেনেকুৱা? অদ্বৈত অমৃত বস্ত্ৰীম ভাগৱতী অষ্টদশধাইনীম। গীতাত যিসমূহ অমৃতময় বাক্যৰে কৃষ্ণই হতাশ হোৱা অৰ্জুনক পুনৰ উদ্ধৃত কৰিলে, এনেকুৱা যেন লাগিল গীতাখনৰ 18টা অধ্যায় যেন অমৃতৰ বৰষুণ হ'ল। কৃষ্ণ আৰু এনেধৰণৰ সুন্দৰ কথাখিনি আমি আগবেলা 11 বজাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ 1:30 বজালৈ, আৰু সেই কথাবোৰ পাৰ হৈ গ'ল। কিন্তু যিসকলে আগবেলা উপস্থিত নাছিল সেইসকলৰ সুবিধাৰ অৰ্থে আমি পুনৰবাৰ আপোনালোকক এইখিনি কথা ক'বলগীয়া হ'ল। আৰু আমাৰ অসমত বিভিন্ন ইউটিউব চেনেল হৈছে, তাৰ ভিতৰত মুকুন্দ, ভৈৰৱ, আমাৰ নগাঁৱৰ প্ৰদীপ দাস, লখিমপুৰৰ, নাৰায়ণপুৰৰ কালিন্দী ভ্ৰমৰা চেনেল বিখ্যাত, আৰু সেই চেনেলটোৱে আমাৰ ভালেখিনি আধ্যাত্মিক প্ৰবচনকাৰী সামৰি লৈছে। কালিন্দী ভ্ৰমৰা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে গীতাৰ বিষয়ে প্ৰায় 15-20টা আপোনালোকে অনুষ্ঠান পাব। সেই অনুষ্ঠানবিলাকত আমি গীতাৰ বিভিন্ন অধ্যায়ৰ ব্যাখ্যা দিছোঁ, আৰু এই গীতাখন বুজিব লাগিলে পতঞ্জল যোগ প্ৰদীপ পঢ়িব লাগিব। মহৰ্ষি পতঞ্জলীয়ে কৃষ্ণ আজিৰ পৰা 5,500 বছৰ আগতে এখন যোগৰ শাস্ত্ৰ লিখিছিল। সেই শাস্ত্ৰখনৰ নাম হ'ল পতঞ্জল যোগ প্ৰদীপ। পতঞ্জল যোগ প্ৰদীপত 271টা শ্লোক আছে, 4টা অধ্যায় আছে, সমাধিপাত, সাধনপাত, বিভূতিপাত, কৈবল্যপাত। এই 4টা অধ্যায়ৰ শ্লোকসমূহৰ অধ্যয়ন নকৰিলে এই গীতাখন বুজিবলৈ, বুজাবলৈ অলপ কঠিন হয়। যেনেকৈ ব্যাকৰণ পুথি নপঢ়িলে কোনো এটা ভাষা শুদ্ধকৈ ক'ব বা লিখিব নোৱাৰি। সেইকাৰণে আমি কি বুলি কওঁ? যি পুথি পঢ়িলে, যি পুথি অধ্যয়ন কৰিলে কোনো এটি ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰি, সেই পুথিক ব্যাকৰণ বুলি। মোৰ উপাধিতে আপোনালোকে গম পাইছে, মই বড়ো জনগোষ্ঠীৰ মানুহ। আগতে আমাক কছাৰী মানুহ বুলি কৈছিল। আমাৰ বংশটো ওদালগুৰি আৰু কোকৰাঝাৰত আছে। আজি আমাৰ তাত গুৱাহাটীত বড়ো ভাষাত এই গীতা পাঠ হ'লহেঁতেন। কিন্তু আপোনালোকৰ মাজত আহিবৰ কাৰণে মই যোৱা কিছুদিন ধৰি অসমীয়া ব্যাকৰণ পঢ়িবলগীয়া হৈছে। কাৰণ ইয়াত মই বড়ো ভাষাত কথা ক'লে মই নিজেহে বুজিম, আপোনালোকে নুবুজিম। সেইকাৰণে আপোনালোকক বুজাই পোৱাকৈ ক'বৰ বাবে অকণমান কষ্ট কৰি মই অসমীয়া ব্যাকৰণ পঢ়িবলগীয়া হৈছে। নহ'লে ভাষাবোৰ, বাক্যবোৰ অসংলগ্ন হ'ব। এতিয়াতো নিশ্চয় মই কৈ থাকোঁতে, ভাঙি থাকোঁতে, সৰলীকৰণ কৰোঁতে নিশ্চয় আপোনালোকৰ কষ্ট হোৱা নাই। অকণমান কমকৈ এইবিলাক চৰ্চা কৰোঁ কাৰণে মোৰ কথাবোৰ অকণমান সহজা হৈছে। আৰু বেছিকৈ চৰ্চা কৰাৰ কাৰণে ৰংটো শইকীয়া বাবুতে সলসলকৈ ক'ব পাৰে, মই কেনেকৈ সলসলীয়াকৈ ক'ব নোৱাৰোঁ, মানে লাগি ধৰে। আৰু মোৰ মাতটো এনেও ধৰাষাৰ দি দিছে, গমে পাইছে দেই। গতিকে পলিচ কৰিছোঁ, কি হ'ব উপায় নাই। বাৰু ভৱিষ্যতে আৰু চেষ্টা কৰিম আৰু মিহি কৰিবৰ কাৰণে। আগবেলাটো মই গমেই নাপালোঁ, স্পীডটো বন্দে ভাৰত হৈ গ'ল। কোনোবাই ক'লে আধা বুজি পাতা হয়, আধা বুজি নেহি পাতা হয়। সেইকাৰণে এইবাৰ প্ৰতিজ্ঞা কৰিছোঁ অলপ লাহে লাহে দেই। কাৰণ এইবোৰ কথা বৰকাশৰত গ'লে বুজি পোৱা নাযায়। গতিকে আমি কি পালোঁ? আপোনালোকৰ মাজত যদি কোনোবা শাস্ত্ৰীয় সংগীতত অধ্যয়ন কৰি আছে, ভাত খাতে হওক বা সংগীত বিভাগ কৰি আছে, তেওঁলোকৰ কাৰণে কমন কুৱেশ্যন। ভাৰতীয়
সংস্কৃতিৰ চাৰিটা স্তম্ভ কি তাকেই কোৱা হ'ল লগতে বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে শাস্ত্ৰ অধ্যয়নৰ বস্তু তন্ত্ৰ অভ্যাসৰ বস্তু কলা পিতৃ মাতৃয়ে সন্তানক দিয়ে যিসকলে আৰ্টছ কৰিছে তেওঁলোকে জানে আৰ্ট ফৰ আৰ্ট চেক হয়নে আৰু আৰ্ট ফৰ লাইফ চেক কলা কলাৰ বাবে আৰু কলা জীৱনৰ বাবে কিন্তু কিতাপ পঢ়ি পেলাই আৰ্টিষ্ট হ'ব নোৱাৰে কিতাপ পঢ়ি শিল্পী হ'ব নোৱাৰে অভ্যাস লাগিব লৈ আহিব লাগিব তেওঁ কিছু তেতিয়া পাৰিব গতিকে এই শৰীৰটোত 24টা তত্ত্ব আছে বুলি কৈছে সেইকাৰণে 24টা তত্ত্বৰ সৈতে এই শৰীৰটো ক্ষেত্ৰ এই 24টা তত্ত্বৰ সৈতে যিয়ে জানে তেওঁ ক্ষেত্ৰবিদ আৰু যেতিয়াই এই শৰীৰটোত জীৱাত্মাৰ প্ৰৱেশ ঘটে তেওঁ তেতিয়া চৈতন্যত পৰিণত হয় কিন্তু 24 ঘণ্টাই আমাৰ চেতনা নাথাকে চেতনা দুই ধৰণে নহয় অখাদ্য খাই বেহুচ হয় নিচাজাতীয় মানুহ খাই বস্তু খাই পেলাই মানুহ অচেতন নহয় জানো হয়নে আৰু কালগ্ৰস্ত হ'লে চেতনা কালগ্ৰস্ত ভয়া ভলুৱা চেতন মাথাটো লিখা নাই জানো কালগ্ৰস্ত হ'লে অচেতন হয় নিচাজাতীয় বস্তু খাই অচেতন হয় আৰু 3 নম্বৰ কি বাৰু কেতিয়া অচেতন হম ক'ব পাৰিবনে জানে কিন্তু আপোনালোকৰ জিভাৰ আগত ওলাই নাই ডিঙিত বজি আছে আমাৰ শৰীৰটোৰ চেতনা আছে চেতনাৰ 8টা স্তৰ আছে জাগৰণ নিদ্ৰা সুষুপ্তি তুৰীয়াতিক ব্ৰাহ্মী চেতনা ভাগৱত চেতনা সমাধি মই ভাবো বাকীকেইটা শুনা নাই প্ৰথমটো আৰু শেষৰটো শুনিছে জাগৰণ মানে আমি জাগি আছো আৰু সমাধি শব্দটো শুনিছে আৰু নিদ্ৰা দেৱী বুলি ক'লে বুজি পাব টোপনি বুলি কয় এতিয়া জাগি আছো যেতিয়া আমাৰ ভাগৰ লাগিব তেতিয়া আমি আঁঠুৱাৰ তলত নিদ্ৰা দেৱীৰ কোলাত নিজকে এৰি দিম আৰু চিনেমা এখন আৰম্ভ হ'ব চিনেমাখনৰ নাম কি সপোন সপোন কেনেকৈ দেখিম সপোনেৰে সপোনক সপোনতে সপোন দেখে সপোন দেখা যেতিয়া শেষ হ'ল এইবাৰ আমাৰ তাৰ পিছৰ অৱস্থা আৰম্ভ হ'ব কি বাৰু তুৰীয় মানে সংস্কৃতত অসমীয়াত চতুৰ্থ ইংলিছত টেট্ৰাষ্টেট বুলি কয় চতুৰ্থ অৱস্থা আৰম্ভ হ'ব তুৰীয়াতিত পঞ্চমলৈকে গুচি গ'ল তুৰীয়াতিত অৱস্থাটোৰ পৰা আৰম্ভ হ'বগৈ সুষুপ্তি এই সুষুপ্তি অৱস্থাত ঋষিমুনিসকলে ধ্যান কৰে সুষুপ্তিৰ পিছত কি পাম আমি ভাগৱত চেতনা তাৰপিছত কি পাম ব্ৰাহ্মী চেতনা তাৰপিছত কি পাম শেষত সমাধি সমাধি মানে কি বাৰু সকলো একে আমি জাতি নহয় জ্ঞাতি নহয় আমি মাত্ৰ আত্মাহে আপোনালোকে কি প্ৰাৰ্থনা কৰিছিল নাজানো আমি কিন্তু সৰুতে পাঠশালা বা LP স্কুল বুলি কওঁ আমি সেই প্ৰাৰ্থনা কৰিছিলোঁ সমাধি কি বুলি কৈছিল লুষ্ট্ৰবৎ পৰ দ্ৰব্যেষু মাতৃবৎ পৰ দ্বাৰেষু আত্মাবাদ সৰ্বভূতেষু যা পস্পতি স্বপন্দিতঃ অৰ্থাৎ বেলেগৰ বস্তু মানে ফুটা গছ কাটি ফুটা বুলি কাক কয় বাৰু চাদৰে হওক বা চেলেঙে হওক ফুটা কেইবিধ দুবিধ দিগ আৰু বাণী দীঘৰেই হওক বা বাণীৰে হওক এডাল ফুটা যদি চাদৰে হওক বা চেলেঙৰ পৰা ছিঙি পেলাই মাটিত পৰে তাক অসমীয়া ভাষাত কয় ফুটা গছ গালি পাৰে নে নাপাৰে কি ল'ৰা জন্ম দিলেও ফুটা গছৰ নালাগে মাকক পৰি যোৱা চাদৰখনো তুলি নথয় বাৰান্দাত কমে ফুটা গছৰ নোতোলে মানে কিমানে ল'বা সেই এলেহাটো পঠাব পাৰিব পিপুট আৰু শিশু মানে পিপু শিশু কোম্পানী সেই পিঠিখন পৰিছে কিবা লিখো নহয় জানো গতিকে বেলেগৰ সম্পত্তি মানে ফুটা গছ নাৰী মানে মাতৃ আৰু ভগ্নী মাতৃবাদ পৰ দ্বাৰেষু আত্মাবাদ সৰ্বভূতেষু মই যেনে এওঁ এখেতৰ মাকে পৰহি নামঘৰত চাকি এগছ আগবঢ়াইছে আৰু তেলে ধূপে আগবঢ়াইছে তামোল পাণ এযোৰ
নামঘৰীয়া গৈছে বোলে উদ্দেশ্য কি বোলে পৰহিৰ পৰা বিয়ে পৰীক্ষা নাতিনীজনীয়ে দিব আশীৰ্বাদ দিয়ক বুঢ়ী গ'ল এবাৰ বেলেগ এজনী বুঢ়ী আহিছে আমি চিনি নাপাওঁ তেতিয়া নামঘৰীয়া ক'লে আপুনি কৰ বোলে মই ঢিঙৰ পৰা আহিছোঁ ইয়াতে ছোৱালী বিয়া দিছোঁ বোলে আপুনি কিহৰ কাৰণে কৈছে যে অহা পৰহিৰ পৰা বোলে বিয়ে পৰীক্ষা হ'ব যিবিলাকে দিব সকলোৰে ভাল হ'ব এজনে নাতিৰ স্বাৰ্থত আহিছে আৰু এজনে সকলোৰে ভাল হওক বুলি আহিছে হয়নে জানো গতিকে আত্মাবাদ সৰ্বভূতেষু মই যেনে বাকীবিলাক কথা এইটোৱে হ'ল সমাধি হ'ল যোগৰ ৮টা অংগৰ শেষৰ মহৰ্ষি পতঞ্জলৰ যোগ দৰ্শনৰ ২য় অধ্যায়ৰ সমাধিপাদৰ ২৯ নম্বৰ শ্লোকত এই বিষয়ে পাব যম নিয়ম আসন প্রাণায়াম প্রত্যাহার ধারণ ধ্যান সমাধি যোগ অষ্টাঙ্গনী এই শ্লোকটো যদি বুঝি নাপায় হজম কি বস্তু বুঝি নাপায় আজিকালি গাড়ী চলোৱা ল'ৰা ছোৱালীবিলাকে কেৱল ব্ৰেক গিয়াৰ আৰু ষ্টেৰিং বুজি পায় আপাৰ ডিপাৰ বৰকে বুজি নাপায় সেইকাৰণে ডাম্পাৰৰ বাম্পাৰত খুন্দা লাগি ৰাস্তাত চেপেটা পাইছে বুজি গাড়ী চলাওঁতে নাপায় না মিছা কৈছো আপাৰ ডিপাৰ মানে নেকি চুইচডাল হাততে আছে তথাপিতো টিপি নিদিয়ে আপাৰতে যেনেকে টিপা ব্ৰেক আৰু গিয়াৰ লাগিলে নহ'ব ষ্টেৰিং লাগিলে নহ'ব আপাৰ ডিপাৰ ব্যৱহাৰ কৰিব পাৰিব লাগিব তেনেকে ভাল ড্ৰাইভাৰ নহয় জানো গতিকে যম নিয়ম আসন প্রাণায়াম প্রত্যাহার ধারণা ধ্যান সমাধি যোগম অষ্টাঙ্গনী এই যুগত যদি ৮টা অংগক নাজানিলে তেলে কিন্তু সৰল মাজত বুজি নাপাব কিহৰ কাৰণে এজন ব্যক্তিক ভজন দিয়া হ'ল আৰু এবছৰ পিছত মই তেওঁক সুধিলোঁ কাকতি বাপ দিয়কচোন ভজনতটো কি বুলি দিলে এতিয়া মোক কওকচোন তেতিয়া পৰা নাই তেতিয়া মোক কৈছে ব'লা হৰিৰ তলুৱাৰ পৰা নাভিলৈকে আনো ওপৰখিনি কৃষ্ণ নোহোৱা হৈছে ওপৰৰ পৰা বোলে ভাবি আহিছোঁ আকঞ্চিত কেশ মকৰ কুণ্ডল উন্নত নাখা কণ্ঠত কৌস্তুভমণি সিংহ মন্দস্কন্ধ আজনলম্বিত হস্ত ৰত্নৰ পাকেৰি চাই নাখাতিল বুক দাৰিম্বৰ পান্তি থুটুক্ষমান থুতুৰি সংসদ গ্ৰীবা মানে বুকু অস্বস্তৰ নাই ইফালে বোলে লক্ষ্মীৰ ছটা মাজত শ্ৰীবৎসপাতি বোলে নাভি খবৰ তাৰপিছত ওপৰৰ পৰা গৈ আছে তলফালে নাই তলৰ পৰা আহি আছে ওপৰৰ ফালে নাই বোলো কি কবন্ধ মুখস্থ কৰি আছে আধা আছে আধা নাই হৈ যাব এনেকে দিছিল নেকি তাৰমানে ভজন দিয়া সময়ত তেওঁ অন্য বস্তু আহিছে এদিনাখন মোৰ দাদা বৰ্তমান গুৱাহাটীৰ এখন স্কুলৰ অধ্যক্ষ তেওঁৰ জ্বৰ হ'ল মোক দাদাই মোৰ হাতত চিঠিখন পঠিয়াই দিলে এইখন তেতিয়াৰ প্ৰিন্সিপাল দিব দিছে তেখেত ছাবজেক্ট দিছে অধ্যক্ষক দিনা আৰু ইলেকশ্যনৰ সময় মানে আৰম্ভ হোৱা নাই শিক্ষকবিলাকক বেলেগ ছাবজেক্ট পঠিয়াইছে তেওঁৰ প্ৰধান শিক্ষকে ক'লে ব্ৰহ্ম তুমি দাদাৰ ভাই 9 ক্লাছত প্ৰক্সি মাৰি আছা মই সোমালোঁ স্কুলখনৰ সেই ক্লাছটো কেঁচা মাটি আছে আৰু এজন ছাত্ৰই বেঞ্চৰ তললৈ কিবা চাই আছে চক পেঞ্চিল এটা হেৰা তোমাৰ নাম কি ছাৰ মোৰ নাম শৰৎ হাজৰিকা মই যে বৰ্ডত কিবা বুজাই আছো তোমাৰ কাণত সোমাইছে নাই ছাৰ সোমাইছে নেগুদা লাগি তেতিয়াও তাৰ চকু পাব তাৰমানে কি বৰ্ডত চোৱা নাই বেঞ্চৰ তলতে এন্দুৰক এটা তাত চাই আছে এন্দুৰ সোমাইছে কাকত ওলাই আছে নেগুদাৰ বাহিৰত তাকে চাই আছে মৰিবি কয় বোলে কেলে ছাৰ পঢ়াই ৰেপান 18 নিচিনা যি পঢ়াই যি পানটো একাত্ম হ'ব লাগিব নহ'লে এইবাৰো বছৰেকতকৈ ফেইল কৰি মই ইয়াৰ ধৰিবলৈ 2 বছৰ হৈ আছে কিমানৰ বেট মাৰিব একান্ত হ'ব লাগিব হয়নে জগন্নাথত গৈ পেলাই বোলে জগন্নাথক একেবাৰে দণ্ডবধে খেল ধৰিছে মুড়িকে দিলে হয় দিয়া কি দেখিলে কি আৰু হ'ব ভাই মই ইয়াত কি দেখিলোঁ কলা কলা ধোঁৱা দেখিছোঁ কিন্তু মোৰ মনত পৰিছে ছালৰ কোমোৰাকেইটা বান্দৰে ছিগি পেলোৱা নাই ঘৰৰ খেৰি চালত থকা কোমোৰাকেইটা মনত যদি পকৰি আছে জগন্নাথত মৰিব গ'লে গৈছে হয়নে একান্ত হ'ব লাগিব আপোনাৰ শৰীৰত চাহত মনটোত চিত্তত বুদ্ধিত এক কৰক গাভৰু ছোৱালীজনী হ'লে কেনেকুৱা বোলে বহুতা তৰপাতত চকুৰে আনি বাটত ফাগুন চালত কেনেকুৱা তাঁতশালত কাপোৰ থাকে মাকে বহিলে এঘাত বোলে জীয়েকে বহিলে এটাকে দিলে বাৰে চেৰি কামি কৰে বৰফতাত চোট লাগে মাকে তেনেকৈ বন্ধু কি হয় তাই বাপেকে কৈছে তাই বহাৰ লগে লগে
সিফালে সেইজন আহে কুহুৰি বজায় ইয়ালৈকে চেইন পৰে মৌজালৰ ঘৰ পাহৰে তাতৰ পাতত বহিলে কি হ'ব চঞ্চল মন তাতৰ পাতৰ ৰাখনৰ ওপৰে জপনাৰ ওপৰেৰে চকু বাৰে বাৰে ঘৰতে নাট তথাপিতো যায় নদীৰ ঘাট নহয় জানো হাল কোৰ নষ্ট গ'ল নুখুৰে তাপত হাল বস্ত্ৰ নষ্ট গ'ল নিতেৰে জাপত হয় নে নহয় চঞ্চল মন গতিকে চঞ্চল মন হ'লে শৰণ আৰু ভজন বুজি নাপাব কি বুজি পাব লাগিব পঞ্চম তত্ত্বটো বুজি পাব লাগিব যুগৰ পঞ্চম তত্ত্বটো হ'ল প্ৰত্যাহাৰ পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰা কথাটোকেই গীতাত প্ৰত্যাহাৰ বুলি কৈছে চকু কাণ নাক জিভা ছাল পঞ্চ জ্ঞানেন্দ্ৰিয় বাক পানী পাত বায়ু উপস্থ বাক মানে কথা পানী মানে হাত বায়ু মানে গুজ্জদান উপস্থ মানে জননেন্দ্ৰিয় বাক পানী পাত বায়ু উপস্থ এয়া পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয়ক একেলগে নিয়ন্ত্ৰণ কৰা কথাটোকে প্ৰত্যাহাৰ বুলি কৈছে প্ৰত্যাহাৰ যাৰ হোৱা নাই ধাৰণা সুস্পষ্ট নহয় প্ৰত্যাহাৰ পিছত কি হ'ব ধাৰণা ধাৰণাৰ পিছতহে ভজন আহিব ধ্যান ভজন মানে বেলেগ একো নহয় ধ্যান যম নিয়ম আসন প্ৰাণায়াম প্ৰাণায়ামৰ পিছতে প্ৰত্যাহাৰ প্ৰাণায়ামৰ জৰিয়তে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় নিয়ন্ত্ৰণ কৰিব পাৰি নহ'লে আমি ওই প্ৰাৰ্থনা কৰি থাকোঁতেই যাব মাধৱদেৱৰ ২১ নম্বৰ ঘোষা কেতিয়াও বুজি নাপাওঁ ২১ নম্বৰ ঘোষাত মাধৱদেৱে কি লিখিলে আগবেলাও কৈছিল তুমি চিত্তবৃত্তি মৰা গাই থাকিলেই নহ'ব বুজিব লাগিব তুমি চিত্ত ঈশ্বৰে কৈছে তুমি চিত্ত কিন্তু বৃত্তিখিনি মোৰ বৃত্তি মানে কি বাৰু পাইছে মই আহিয়ে সৰু পোৱালি এটা পাইছোঁ ৮ বছৰ মান হ'ল কিবা কিবি সুধিলোঁ যি সুধিলে চব উত্তৰ দিছে মাকক মাতি যাবলৈ গৈছিলোঁ এই বেটাৰ বুদ্ধিবৃত্তি ভাল অলপ নজৰ দিব আকৌ যদি ছোৱালী সুধিলোঁ কোন ক্লাছত 7 এইবাৰ মই 7ত বৃত্তি পাইছোঁ তাতে স্কলাৰশ্বিপ আগত বুদ্ধিবৃত্তি ভাল মানে তাৰ IQ লেভেল ভাল আকৌ মই বাবুজনে কৈছোঁ অ' বাবু আপোনাৰ বৃত্তি কি আপুনি হাল বায় নে চাকৰি কৰে নে ঠিকা কৰে নে ব্যৱসায় নে ফাৰ্ম আছে বৃত্তি মানে পেচা বৃত্তি মানে মগজ বৃত্তি মানে মেধাশক্তি বৃত্তি মানে বৃত্তি পৰীক্ষা নহয় জানো সেই বৃত্তিৰ কথা মাধৱদেৱে কোৱা নাই চিত্তৰ বৃত্তিৰ কথা কৈছে তুমি চিত্তবৃত্তি কৰা এই চিত্তবৃত্তি কি কি প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি এই 5টা হ'ল চিত্তবৃত্তি যেতিয়ালৈকে এজন ব্যক্তিয়ে ঈশ্বৰ কেনেকুৱা প্ৰমাণ বিচাৰি ফুৰিব নেহিলেগা প্ৰমাণ বিচাৰি ফুৰিলে ঈশ্বৰক নাপায় প্ৰমাণ কোনে বিচাৰিছিল নাম নকওঁ ভাৰতবৰ্ষৰ এজন সম্ৰাটে বিচাৰিছিল তেওঁ মন্ত্ৰীক কৈছে মন্ত্ৰীটো সদায় তাৰমানে তৰ্কত জিকে মন্ত্ৰীটোক কৈছে মই মন্ত্ৰীটোৰ নাম নকওঁ কাৰণ আজিকালি নাম ক'লেও বিপদ জাতি ক'লেও বিপদ নাম নোকোৱাকেই বাৰু কওঁ তেনেকৈ সম্ৰাটে মন্ত্ৰীটোক সুধিলে হেৰা ঈশ্বৰ কেনেকুৱা মোক দেখুৱাই দিব পাৰিবানে তেতিয়া বুদ্ধি কাটিলে বাদ দিয়ক অহাকালি মোৰ ল'ৰাটো এবাৰ তেওঁ ক'ব দেই ল'ৰাটো ঘৰত গৈ পেলাই ক'লে এই আজি ৰজাই এনেকুৱা হৈছে ল'ৰাটো বিৰাট চোকা এনেকুৱা হৈছে আৰু ল'ৰাটো পিছদিনাখন গ'ল গৈ পেলাই কৈছে হে সম্ৰাট আপুনি বোলে দেউতাক কি কথা এইবিলাক কথা সোধে নেকি ভাতৰ লগত অলপ টান টান কথা সুধিব দেউতা পণ্ডিত মানুহ তেওঁলোকে কিবা ফলৰ ৰস খাইছে তেতিয়া কৈছে কাঁহৰ বাতিত নাৰিকলৰ পানী খাৰিলে সেইটো খুৰাহাত কাঁহৰ বাতিত যদি নাৰিকলৰ পানী খায় সেই মদ হৈ যায় এলকহল হৈ যায় আকৌ কোনোবাই তাৰিখ খাইছে খেজুৰ গছৰ খাইছে তেওঁ কৈছে মই সৰু ল'ৰা নাবালক মোক নিচাজাতীয় বস্তু নিদিব আপোনালোকে খাই মৰে মৰক তেতিয়া কৈছে গাখীৰ খাবা আনক ৰাখক আলহীক সুধি পেলাই চাহ বনাই দিবি তাক গিলাচ এটাত এনেকৈ স্ফটিকৰ গিলাচত গাখীৰ দিয়া হয় আৰু গাখীৰখিনি মানে 200 ml মান দিছে পুৰা ভৰ্তি হোৱাকৈ দিয়ে না আধা ভাজি আৰু সেই গাখীৰখিনি এনেকৈ বাৰে বাৰে ঘূৰাই আছে তেতিয়া সম্ৰাটে সুধিছে হে বালক তুমি কি চাইছা হে মহাৰাজ মই দেখা পাইছোঁ এতিয়া আপুনি দেখা পাইছে দেখক বোলে এইখিনি গৰুৰ নে মহৰ গাখীৰ বোলে সেইটো নাজানো মাত্ৰ গাখীৰ হয় বাৰু গাখীৰৰ পৰা দৈ হয়নে নেবোলে হয় দৈৰ পৰা মাখন হয়নে নেবোলে হয়
এতিয়া মহাৰাজ কওকচোন এই গিলাচটো আপুনি লওক এই গিলাচ গাখীৰত কিমানখিনি দৈ আছে কিমানখিনি ক্ৰীম হ'ব কিমানখিনি মাখন হ'ব মোক কওক মোক যে গাখীৰখিনি দিলে এই গাখীৰখিনি যদি ফাটি যায় ফাটি গ'লে কি হ'ব দৈ হ'ব এই গাখীৰখিনিৰ পৰা কিমান দৈ হ'ব কিমানখিনি মাখন হ'ব কিমানখিনি ক্ৰীম হ'ব আৰু কিমানখিনি চানা ভটা পানী ওলাব মোক কওক মই কিন্তু দেখা পাইছোঁ যে আপুনি কওক ৰজাই কাণত ধুলে বাপু মই নোৱাৰো তেতিয়া কৈছে মহাৰাজ হে সম্ৰাট উত্তৰটো সেনেকুৱাই এই যে ৰাজসভাত দেখিছে মন্ত্ৰী সেনাপতি সৈন্য উদ্যোক্তা এইখিনি নিচিনা এই সকলোবোৰ গাখীৰ এই গাখীৰখিনিত এই সকলো লোকৰ মাজত ঈশ্বৰ কেনেকৈ আছে আপুনি দেখুৱাই দিব পাৰিবনে সকলোতে ঈশ্বৰ আছে যত জীৱ জংগম কীট পতংগম অগণগতি গতিকে মানুহে প্ৰতি মনটো ধানে প্ৰতি কণ্ঠটো সকলোতে আছে পাৰিব দেখুৱাই দিব মোৰটোত আছে হাতখনত আছে বুকুখনত আছে বুলি ক'লে ঈশ্বৰ মহাৰাজে ক'লে নহয় হয় সেনেকেই আমাতেই ঈশ্বৰ থকা স্বত্বেও আমি যেনেকৈ দেখুৱাই দিব নোৱাৰো তেনেকৈ এই মুখ দিয়া গাখীৰখিনিত কিমানখিনি দৈ হ'ব কিমানখিনি ক্ৰীম হ'ব কিমানখিনি মাখন হ'ব যেনেকৈ মুখ দিয়া গাখীৰখিনিত দেখুৱাই দিব নোৱাৰে কৈ দিব নোৱাৰে তেনেকৈ আমাৰ কাৰ্টত ঈশ্বৰ কেনেকৈ আছে আপুনি সেইটো কৈ দিব নোৱাৰে মহাৰাজাৰ মূৰৰ ঘি গোবৰ হৈ গৈছে গতিকে যি মূল বাঢ়িব দুপাততে চিন কিন্তু আজিৰ সময় বেয়া বাবে ৰজাৰ নামো নকলো মন্ত্ৰীৰ নামো নকলো কাৰণ তেওঁলোক ঈশ্বৰ নহয় মই প্ৰতীক হিচাপে ৰাখি থলো কিয়নো জহাবজাম তেওঁলোকক মোকতো কণ্টেক্ট দিয়া নাই মোৰ নাম কবি কৰি পেলাই চাম ধৰা দেই গতিকে আকৌ কৈছো ধাৰণা যাৰ স্পষ্ট নহয় যাৰ আইডিয়া নাই কনচেপ্ট ক্লিয়াৰ নহয় তেওঁ ধ্যান কেনেকৈ কৰিব প্ৰত্যাহাৰা ধাৰণা ধ্যান ধ্যান মানে ভজন আৰু তেতিয়াহে সমাধি তেনেকৈ কৰিব আৰু তাকে যদি নকৰে গতিকে বাকীবিলাকক সুধি আছে যুধিষ্ঠিৰ কি দেখিছা হে গুৰুদেৱ আপোনাক সেই কৃপা আছে যে আপোনাক সেই পিতামহ থৈ দিয়ে দুৰ্যোধন একেই মাত্ৰ অৰ্জুনে কি দেখিছা গুৰুদেৱ মই সেই গছৰ পৰা বান্ধি থোৱা চকু ৰঙা চকুটো চৰাইটো লৰাই ৰাখি দেখা নাই এৰি দিয়া বান খৰি পৰিছো লক্ষ্য স্থিৰ কৰক এক ধ্যান এক প্ৰাণ গতিকে সেইকাৰণে কৃষ্ণই অৰ্জুনক আজিৰ এই আগবেলাৰ অধ্যায় কি বুলি ক'লে হায়াতে বিশয়ন পংসম সংগস্তেষু উপাজায়তে সংগত সঞ্জয়তে কামত ক্ৰোধত অভিজায়তে ক্ৰোধত ভবতি সম্মোহম সম্মোহত স্মৃতি বিভ্রম স্মৃতি ভংসত বুদ্ধিনাশম বুদ্ধিনাশত প্ৰণশ্যতি হে অৰ্জুন বিষয় বাসনত ধ্যান কৰিলে বিচলিত হ'ব বিষয় বাসনৰ ঊৰ্ধত গৈ দ্বন্দ্বৰ অতীত হৈ যেতিয়া তুমি মোক ধ্যান কৰিবা মোকে শৰণ ল'বা মোকে অৰ্পণ কৰিবা তেতিয়া তুমি বিচলিত নহবা ঈশ্বৰক এৰি মোক এৰি যেতিয়া বিষয় বাসনত ধ্যান কৰিবা তেতিয়া তুমি সংগ লাভ কৰিবা সংগত কামনাৰ কথা বেছি ওলায় কামনা যদি চৰিতাৰ্থ নহয় তোমাৰ ক্ৰোধ উৎপত্তি হ'ব তাৰ পাছতো যদি কামনা চৰিতাৰ্থ নহয় তোমাৰ মনত সন্মুখ উৎপত্তি হ'ব হিপনটাইজ তুমি মেছমেৰাইজ হৈ যাবা তুমি ভুল যাবা তুমি সম্মোহিত হ'বা আৰু তোমাৰ তেতিয়া স্মৃতি শক্তি নাগাব আৰু স্মৃতি শক্তি যেতিয়া নাগাব আজিকালি স্মৃতি শক্তি নাগালে কি বুলি কয় ডিমেনচিয়া পাহৰি যায় যে আৰু তেতিয়া কি হ'ব স্মৃতি শক্তি নাগালে কি হ'ব এবাৰ এটা প্ৰজন্ম ধ্বংস হ'ব সেয়েহে কি কৈছে আমাক ধ্যান কৰিবলৈ কৈছে গতিকে এই যুগ আমি জানিব লাগিব আৰু ইয়াক যিয়ে জানে তেওঁ কি বুলি কৈছে ক্ষেত্ৰবিদ বুলি কৈছে আৰু তাকেই বিদ্যা বুলি কৈছে কোনটো যিটো নিবৃত্তি মাৰ্গকে বিদ্যা বুলি কৈছে আৰু যিটো প্ৰবৃত্তি মাৰ্গ য'ত আমি বান খাওঁ সেয়া হ'ল অবিদ্যা শাস্ত্ৰ পঢ়িয়ে কেনে ভক্তি নাহি যায় পঢ়িয়ে পণ্ডিত নহয় জানো কিন্তু প্ৰকাৰ কেৱল শাস্ত্ৰ অধ্যয়ন কৰি পণ্ডিত নহয় যেনেকৈ শাস্ত্ৰ পঢ়িয়েই শিল্পী হ'ব নোৱাৰি পঢ়িলে বস্তুটো জানি হয় শুদ্ধ চিত্ৰ পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত কিন্তু মনৰ সংশয় ছেদন কৰাৰ বাবে পদাৰ্থৰ ওপৰত লব্ধ প্ৰতিষ্ঠ জ্ঞান হোৱাৰ নিমিত্তে অধ্যয়ন কৰাৰো দৰকাৰ আছে কিন্তু অপ্ৰমাদী হৈ
বিষয়ক নিৰোধনে ইন্দ্ৰপতি মন একান্ত বিশ্বাস কৰি ভজে নাৰায়ণ। আৰু বিষয়ক তেতিয়া বাধা দিব পাৰি যেতিয়া প্ৰণাম কৰি একান্ত মনেৰে ঈশ্বৰক ভজন কৰিব পাৰি। প্রকৃতিক এরি কর্মে ফলে নিবৃত্তিক ঈশ্বর বিশ্বাস দ্বারা সেইকে বন্দিত। যে প্রকৃতি বা এরি নিবৃত্তি দেব সকামেৰি নিষ্কাম হ'ব পাৰিব তেওঁ জীৱনত ঈশ্বৰক লগ পাব। ক্ষেত্ৰ বুলি দেহকে যে পৰিলোকে ক্ষেত্ৰৰ মৰ্ম কওঁ শুনা মহাভাগ। হে অৰ্জুন, ক্ষেত্ৰ বুলিতো দেহটোক জানি না। এতিয়া ক্ষেত্ৰৰ মৰ্ম কি কি বস্তু লগ লাগিলে দেহটো হয়, পৰা প্ৰকৃতি কি, অপৰা প্ৰকৃতি কি, কেনেদৰে প্ৰকৃতি কেনেদৰে নিবৃত্ত হয় তাৰ মৰ্মাৰ্থ শুনা। এতিয়া আমাৰ বাপজনে ইয়াৰ পৰৱৰ্তী খণ্ডটো আগবঢ়াই লৈ যাব। কৃষ্ণ কৃষ্ণ। আমি প্ৰত্যেক বিৰতি লৈছো, আকৌ দেখা। দেহগত জড় কিন্তু কর্ম